आसिले n/2 2a plus n-1 whole into d এটো ইতিমধ্যে আমি এটা ফর্মুলা শিকি আহিছো এটা এক্সারসাইজ 5.3 সমান্তর প্রকৃতিতে দি আছে 1 নম্বৰ কোৱেশ্চনত 2 7 12 এনেকে 10টা পদলৈ যোগফল উলিয়াব লাগে প্ৰথম পদ কি হ'ব ইয়াত 2 হ'ব সাধাৰণ অন্তৰ d 7 minus 2 7 minus 2 equal to 5 পদৰ সংখ্যা n 10 দিয়াছ খুব সহজতে আমি এইটো ফৰ্মুলা ব্যৱহাৰ কৰি sn is equal to সূত্ৰ ব্যৱহাৰ কৰি আমি কি কৰিব পাৰো ইয়াৰ মান আমি উলিয়াব পাৰিম n/2 2a n-1 whole into d n 10 2a মান কিমান আছে 2 10 minus 1 whole into d d is equal কিমান 5 গতিকে আমি ক্যালকুলেশন কৰিলে উত্তৰটো ওলাব ইয়াত আমি s10 লিখিম s10 মানে প্ৰথম 10টা পদৰ যোগফল sum of first n terms sn sum of first n terms s10 sum of first 10 terms প্ৰথম 10টা পদৰ যোগফলটো কেনেকৈ s10 লিখা হয় এটো আমি ক্যালকুলেশন কৰিম 5 পালো 2 2 jar 4 10 minus 1 9 5 45 49 50 5 গলে 4 20 4 245 হৈছে ইয়াৰ প্ৰথম 10টা পদৰ যোগফল তোমালোকে বুজি পাইছা নহয় খুব সহজতে আমি কি কৰিব পাৰো এই ফৰ্মুলাটো ব্যৱহাৰ কৰি ইয়াত বিশেষ কেউ কৰিব লগিয়া নাই ফৰ্মুলাত মানবিলাক বহুৱাই আমি কি কৰিব লাগিব ক্যালকুলেশনটো কৰি দিলে উত্তৰটো ওলাব তোমালোকে পিছৰ অংকটো চোৱা মই এই অংকটো কৰি দিম তলৰ যোগবিলাক নিৰ্ণয় কৰা ইয়াত যোগফল নিৰ্ণয় কৰিব দিছে 7 plus 10 half plus 14 plus dot 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 দিয়া আছে 84 লাস্ট টার্মটো কিমান দিছে 84 এটো কিন্তু ইয়াত যোগফল নিৰ্ণয় কৰিবলৈ কৈছে এটো সমান্তৰ প্ৰগতি বুলি কোৱা নাই এটো সমান্তৰ প্ৰগতি হয় আমি পৰীক্ষা কৰিছো সমান্তৰ প্ৰগতিত কি হয় যে পদবিলাকৰ অন্তৰ সমান থাকে পাৰ্থক্যবিলাক সমান থাকে মানে প্ৰথম আৰু দ্বিতীয়টো পাৰ্থক্য যিমান দ্বিতীয় আৰু তৃতীয়টো পাৰ্থক্য ইমান তৃতীয় চতুৰ্থ পাৰ্থক্য দুই একে হয় যদি আমি পাৰ্থক্যটো চাওঁ একে হয়নে নহয় 10 half minus 7 এটো 3 half হ'ব 14 minus 10 half এটো থাৰ্ড টু পা সেকেন্ডটো মাইনাস কৰিলো এটো 3 half হ'ব দেখিছো আমি অন্তৰবিলাক সমান ডিফাৰেন্সটো কি আছে একে লিখিব লাগিব যেহেতু 10 half minus 7 is equal to 14 minus 10 half therefore 7 10 half 14 এটা কি হয় সমান্তৰ প্ৰগতি এটো সমান্তৰ প্ৰগতি হয় ইয়াৰ সাধাৰণ অন্তৰটো কি হ'ল ইয়াত সাধাৰণ অন্তৰ d is equal to আমি পালো কিমান 3 half
মানে 7/2 প্ৰথম পদ 7 এতিয়া এই ফৰ্মুলা মতে Sn ইকুৱেল যেটো ফৰ্মুলা এই ফৰ্মুলাটোত আমাৰ কি থাকে n/2 2a plus n-1 whole into d এইটো এইটা টার্ম আছে মানে n 2d এই তিনটা টার্ম থাকিব লাগিব আমি d পালো a পালো কিন্তু n টো নাই আমি n টো উলিয়া লব লাগিব পদৰ সংখ্যা কিমান ইয়াত এইটো লাষ্ট টার্মটো দিছে 84 কিন্তু পদৰ সংখ্যা কিমান আমি নাজানো এইটো কে নম্বৰত পৰিব এইটো আমি উলিয়া লব লাগিব এইটো কেনেকৈ উলিয়াম এইটো কাৰণ আমি এই ফৰ্মুলাটো ইউজ কৰিব লাগিব n = a plus n-1 whole into d এইটো আমি ইতিমধ্যে আগৰ ভিডিঅ'ত মই আলোচনা কৰিছো গতিকে লৈ an এটা আমি ধৰি লৈছো n = 84 ফৰ্মুলা হ'ল a plus n-1 whole into d = 84 সমান্তৰ প্ৰগতিৰ প্ৰথম পদ 7 n মানটো আমি উলিয়াব লাগিব d = আমি কিমান পালো 3/2 মানে 7/2 = 84 এটো n-1 7/2 এই 7 টো বাপক্ষত যোগ হৈ আছে দেখো হুপক্ষত গলে কি হ'ব এটো বিয়োগ হ'ব এটো সমীকৰণ গঠন কৰিছে এটো লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড লেফট হ্যান্ড সাইডৰ পৰা ৰাইট হ্যান্ড সাইডলৈ যদি আমি পক্ষান্তৰ কৰো চিনটো বদলি হ'ব যোগটো বিয়োগ হ'ব এটো মাইনাস কৰিলে 77 এতিয়া কি কৰিম n-1 ইকুৱেল কিমান হ'ব 77 into 2 2 ইয়াত ডিভাইড হৈ আছে লেফট হ্যান্ড সাইডত ডিভাইড হৈ আছে ৰাইটত গলে কি হ'ব ইনটু হ'ব 7 টো ইনটু হৈ আছে ৰাইটত গলে কি হ'ব ডিভাইড হ'ব যদি আমি কটাকটি কৰিলে কি পাম এটো 11 বাৰ যাব 11 into 2 22 therefore n = 22 plus 1 a1 to ইয়াত মাইনাস হৈ আছে লেফট হ্যান্ড সাইডত রাইটত গলে কি হ'ব এটো প্লাস হ'ব সো 23 তাৰ মানে ইয়াত পদৰ সংখ্যা কিমান 23 এত কেটা পদ আছে 23 টা পদ আছে আমি ইতিমধ্যে এটো দেখিলো s 23 আমি লিখিব পাৰিম এতিয়া মানে প্ৰথম 23 টা পদৰ যোগফল এটো ফৰ্মুলা আছিল n/2 আমি এটা এইটো ফৰ্মুলা ব্যৱহাৰ কৰিব পাৰিম a + l লিখি দিব পাৰো ইয়াৰ ৰূপান্তৰ sn ৰ ৰূপান্তৰ কি আছে n/2 a + l এটো মই তোমালোকক আগৰ ভিডিঅ'বোৰত আলোচনা কৰি থোৱা আছে এটো মই প্ৰতিষ্ঠা কৰি দেখাইছিলো l যেতিয়া লাষ্ট টার্ম থাকে তেতিয়া আমি এটো ফৰ্মুলা ব্যৱহাৰ কৰিম লাষ্ট টার্ম যদি দিয়া থাকে আৰু যদি লাষ্ট টার্ম যদি দিয়া নাথাকে এটো নিচিনা যদি অংক হয় এনেকুৱা যে 10 টা পদ যদি লিখা থাকে বা 20 টা পদ যদি লিখা থাকে আমি এটো ফৰ্মুলা ব্যৱহাৰ কৰিম এটো কি যেহেতু লাষ্ট টার্ম দিয়া আছে গতিকে আমি শর্টকাট সে ফর্মুলা এটো আমি ব্যৱহাৰ কৰিম খুব সহজতে ওলাব n ৰ মান আমি জানিলো 23 গতিকে 23/2 প্ৰথম পদটো আমাৰ কিমান আছিল 7 আছিল আৰু লাষ্ট টার্মটো কিমান আছে 84 লাষ্ট টার্মটো কিমান 84 এটো লাষ্ট টার্ম 84 লাষ্ট টার্ম এটো l so 23/2 এটো প্লাস কৰিম প্লাস কৰিলে তো কিমান হ'ব 80 আৰু 90
91 এতিয়া আমি এইটো ক্যালকুলেট কৰোঁ এইটো ক্যালকুলেট কৰি দিম আমি এতিয়া তোমালোকে এইটো হৰণ কৰি পূৰণ কৰি 2 ৰে হৰণ কৰি দিব পাৰা বা 2 ৰে ইয়াক ডিভাইড কৰিলে কিমান হ'ব হেতু কৰিও এই 23 ৰে পূৰণ কৰিব পাৰিবা 23 আৰু 91 পূৰণ কৰিলবা 3 গুণ 3 2 গুণ 2 9 3 গুণ 27 7 2 কৰিলে 2 9 2 18 2 20 3902 ইয়াক 2 ৰে কি কৰিব লাগিব দিয়া হৰণ কৰিব লাগিব 2 ৰে হৰণ কৰিলে কিবা যাব এটো এবাৰ গল 2 এটো 0 9 চাৰিবাৰ যাব 8 1 3 ছবাৰ যাব 12 এক বাকি থাকিলে তাৰ মানে এটো হ'ব হাফ 1/2 সো এটো ৰিজাল্টটো কিমান ললে 1046 1/2